দেৰি আগত মই ইউটিউবত ফেচবুকত এটা ভিডিঅ' পালোঁ যে মিয়ানী এজনীয়ে আমাৰ অসমীয়া মানুহৰ মৰমৰ গামোচাখন মৰমৰ সন্মানখন মাথাৰ ওপৰত লৈ পেলাই আমাৰ অসমীয়া মানুহখিনিকে গেলাইছে। যিহেতু তাই মিয়ানী হয়, তাই গৰু খায়, এতিয়া সিহঁতৰ পবিত্ৰ ৰমজানৰ মাহ, কিন্তু তাই নিজে মুছলিম হৈ পেলানি তাই নিজৰে সন্মানখিনি ইমান বেয়াকৈ যে উচালিছে, ফেচবুকত চিঞৰি কৈছে সিহঁতে বোলে 6টা বজাৰ পাছত যিটো আফতাৰ কৰে আমি অসমীয়াখিনিয়ে বোলে সেইটো খোৱাৰে যোগ্য নহয়, আমি বোলে দেখাই নাই, কোনো জনমতে দেখা নাই। বুনৰী তই পাহৰি গৈছ কিজানি, তই যিখিনি কথা কৈ আছ সেইখিনি অসমীয়া বিষয়লৈ যিখিনি কথা কৈ আছ নহয় তই মিয়ানীয়ে, সেই আমাৰ অসমীয়া মানুহৰ গামোচাখন মাথাত লৈ পেলাইহে কৈছ। মনত ৰাখিবি তহঁতি মিয়া, আমি অসমীয়া, কিন্তু আমি অসমীয়া সদায় ওপৰত। তই সেইটো আজি নিজে প্ৰমাণ কৰি দিলি। যিহেতু তই মাথাৰ ওপৰত যিখন এনেকৈ মই এতিয়া এখন চুনি লৈছোঁ, কিন্তু তই যিখন লৈ আছ নহয় সেইখন আমাৰ অসমীয়াৰ গামোচা হয়, য'ত নেকি আমি অসমীয়া সদায় ওপৰত তই মিয়ানীজনী হৈ পেলাই আজি প্ৰমাণ কৰি দেখুৱাই দিলি। আৰু তই আফটাৰত যিখিনি খাইছ আমি কোনোদিনেই নাখাওঁ, কাৰণ আমি যে মুছলিম নহয়। যদি মুছলিম হ'লোঁ হয় হয়তো খালোঁ হয়, কিন্তু আমি অসমীয়া, আমি হিন্দু, আমি গৰুক যে তহঁতি খাওঁ কাটি কাটি আমি গৰু মাতাক পূজা কৰোঁ, তহঁতি খাওঁ, কিন্তু মনত ৰাখিবি আমাৰ অসমীয়াখিনি নহ'লে তহঁতি জীয়াই থাকিব নোৱাৰিবি, গম পালিনে? তহঁতক আমি মিয়াবিলাকক আমি অসমীয়াখিনি মানুহৰ ঘৰে ঘৰে চোতাল সৰাওঁ। মই লখিমপুৰৰ হয়, অসমৰ হয়, তই চাবিচোন তহঁতৰ মিয়াখিনি আহি পেলাই ৰাতিপুৱা আমাৰ বাচন ধুৱে, ঘৰ সাৰে, চোৱা মেখেলা ধুৱে। তহঁতি পাহৰি গৈছ নি? চুৰ কৰি গৈ ধন সম্পত্তি তহঁতি বিচাৰ, আমি নিবিচাৰোঁ। এই কথাষাৰ মনত ৰাখিবি হাৰামি। আৰু ফেচবুকটো হ'ল বুলি গেলাই নাথাকিবি, নিজৰ সন্মানটো নিজে কিয় নষ্ট কৰ? তই ধৰ্মক লৈ পেলাই ক'বলৈ তোৰ অধিকাৰ কোনো নাই নহয়। অসমীয়া হৈ পেলাই তই যদি মিয়াই হয় অসমত কি বাল কৰি আছ? বুনৰী তোক মুখৰ আগত পাব লাগিছিলে, তোৰ দীঘল চুলি হয় নে চুটি চুলি হয় নাজানো, খেদি চুলিত ধৰি কোবালো হয় বুনৰী বেটি।